অসমৰ মই বস্তুটো নাই, আপোনালোকে গম পাইছে, চব আমি আমাৰ চবৰে এটা কথা লক্ষ্য কৰিছোঁ, চৰকাৰে যেনেকৈ ক্ষিপ্ৰতাৰে আমাৰ জুবিনৰ কামখিনি কৰিলে নিয়াৰিকৈ, ঠিক তেনেকৈ মোৰ এইটোৱে অনুৰোধ, যিমান সোনকালে পাৰে আমাক ন্যায়টো লাগে। কি কৰে নাজানো, কিন্তু আমাক ন্যায়টো লাগে। আৰু মোৰ এটা আৰু বেলেগ কথা মই ক'ব মন গৈছে, এনেকুৱা যে দালাল শ্ৰেণী কিছুমান জন্ম হয়, আগলৈ আমাৰ মানুহ সতৰ্ক হ'ব লাগে, সজাগ হ'ব লাগে। এই শ্ৰেণীৰ মানুহক যাতে কোনেও কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। ইহঁতে শেষ কৰি দিলে। এতিয়া এইবিলাক ইমান বেছিকৈ কথা ক'ব মোৰ সময়ো নাই বা মোৰ ভিতৰৰ পৰা নাই, কিন্তু যিটো দেখিলোঁ মই বুলি নহয়, অসমৰ কোনো মানুহে মানি ল'ব পৰা নাই। ইয়াৰ কি তদন্ত হয় কি হয় নাজানো, শাস্তিটো পাব লাগে। আমাৰ ফালৰ পৰাতো আমি ব্যৱস্থা হিচাপেতো আমি পাৰ্চনেলি, মই অকল ব্যৱস্থা আমি যেনেকৈ জনগণৰ লগত শিল্পী সমাজ ডেফিনেটলি আজিৰ কথা নহয়, এইটো জুবিনৰ লগত থকাৰ পৰাই সকলো শিল্পী জুবিনৰ লগত থাকেই। মই নিজেও আছিলোঁ এটা সময়ত, জুবিনৰ লগত আমি প্ৰগ্ৰেম কৰিছিলোঁ, এইটো 2010 চনমানৰ কথা হ'ব। আমাৰ শিল্পী জুবিনৰ লগত সদায় আছে। গোটেই শিল্পী সমাজক মই ইয়াৰ পৰা আকৌ অনুৰোধ কৰিম, আৰু অনুৰোধ কৰাৰ দৰকাৰ নাই, অলৰেডি গোটেই শিল্পী সমাজ ঐক্যবদ্ধ হৈছে। যিটো আমি মানি ল'ব পৰা নাই, যিটো জুবিনৰ আমাৰ এইটো মৃত্যুটো সহজভাৱে ল'ব পৰা নাই কোনেও, আৰু সেইকাৰণে আমাৰ শিল্পী সমাজক মই অনুৰোধ কৰিম, এনেকেই কিমান ক্ষিপ্ৰতাৰে কিমান সোনকালে পাৰে ন্যায়টো আমাৰ জুবিনে পাব লাগে, কথাটো সেইটোৱে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।